প্ৰথম দুজন ব্ৰহ্মচাৰীক এই জমিদাৰে আনিছিল হাতীবৰ চৌধুৰী তেওঁ তাৰ কলেজৰ পৰা আনি ইয়াত পূজাৰ পাঠৰ মানে আৰম্ভ কৰিছিল তাৰপিছত স্বপ্নালে জমিদাৰক যে এনেকৈ নহ'ব তাত দুটা গোত্ৰৰ ব্ৰহ্মচাৰী আছে তেওঁলোকক আনি মই পূজা ভাগ কৰিলোঁ পাহাৰৰ শিখৰত এয়া দুৰ্গা মন্দিৰ দৰ্শন কৰিলোঁ ভাল লাগিল দৰ্শন কৰি ভৰদ্বাজ গোত্ৰৰ আছিলে তেওঁৰ নাম নৰনাৰায়ণ আৰু গৌতম গোত্ৰৰ আছিলে কন্দৰ্প নাৰায়ণ এই দুটা গোত্ৰৰ তেওঁলোকক ইয়াত স্থাপিত কৰিলে আগত এনে দেৱদাসী যে আছে কামাখ্যাত আছে দেৱদাসী তেওঁলোকে পানী আনি এইফালে বিল এখন আছিল এই বিলকে পানী আনি মাছ ধুৱাইছিলে আজি আপোনালোকক মা মহামায়া মন্দিৰ দৰ্শন কৰিবলৈ লৈছোঁ এই মন্দিৰ কোকৰাঝাৰ জিলাৰ বগৰীবিলত অৱস্থিত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম মন্দিৰলৈ যোৱা পথৰে গৈ আছোঁ মন্দিৰৰ দুকাষে বহুত দোকান চাহৰ হোটেল ভাতৰ হোটেল ফল মূলৰ দোকান নৈবেদ্যৰ দোকান আমি ইয়াতে নৈবেদ্য মাৰ কাৰণে প্ৰসাদ লৈ ধূপ চাকিৰে ফটফটি দোকানৰে মন্দিৰলৈ আহি আছোঁ আৰু এইখিনি এলেকাত বহুত চাৰিওফালে বান্দৰৰ বৰ উপদ্ৰৱ গম পালেই চাগে বান্দৰ কিমান উপদ্ৰৱ এয়া আহি আমি মন্দিৰৰ ওচৰ পালোহি আৰু ওচৰতে এটা কুঁৱা আছে ইয়াতে হাত ভৰি ধুব পাৰি যেতিয়া মহামায়া আমাৰ মূৰ্তিটোৰ আৱক্ষ মূৰ্তি ইয়াত আৱিৰ্ভাৱ হৈছিল সেইটো আপোনাক দৰ্শন কৰিবলৈ লৈছোঁ আমি আহক তালৈকে আমি গৈ আছোঁ এয়া মা মহামায়াৰ মূৰ্তি আমি আজি ইয়াত দৰ্শন কৰিব লৈছোঁ প্ৰথমতে এই মন্দিৰ পাহাৰৰ চূড়াত আছিলে তাৰপিছত আমাৰ দৰ্শনাৰ্থী সুবিধাৰ্থে মন্দিৰটো ইয়াতে স্থাপন কৰা হয় তেতিয়া সকলো ঠাইৰপৰা মানুহ ইয়াত পূজা অৰ্চনা দিবলৈ আহে আৰু পৰ্যটনস্থলী হিচাপে পৰিগণিত আৰু মা মহামায়াৰ মূৰ্তিটো আপোনালোকে চাবলৈ পাইছে গোটেই মূৰ্তিটো ধূৰেৰে সজ্জিত হৈ আছে ওচৰতে কালি আছে সিংহদাৰ দুখন আছে আৰু আপোনালোকে চাওঁ মা মহামায়া দৰ্শন কৰোঁ আৰু সকলোৱে আহে মাৰ ওচৰতে ডাঙৰ গছ আছে ইয়াতে সকলোৱে ৰঙা কাপোৰ ধূপ চাকি জ্বলাই সেৱা জনায় তাৰপিছত ইয়াত পঞ্চদেৱতাৰ মন্দিৰ শিৱ মন্দিৰ আৰু মাৰ মন্দিৰৰ ওপৰচৰা দেখিবলৈ বৰ শুৱনি মন্দিৰটো আৰু এয়া নাগ মন্দিৰ ধুনীয়া বেছ মা মহামায়া মন্দিৰৰ কাষতে শিৱ মন্দিৰ ইয়াতে আমি আজি দৰ্শন কৰিবলৈ আহিছোঁ আৰু ইয়াতে বিয়া বাৰু অন্নপ্ৰাশন আদি যিমান শুভ কাৰ্য আছে ইয়াতে মানুহে অনুষ্ঠিত কৰে আৰু আজি আমি তাকে আপোনালোকক দৰ্শন পাইছোঁ আৰু আপুনি মন্দিৰটো কিমান বছৰৰ পৰা কাম কৰি আছে মই 13 বছৰ হ'ল বৰ্তমান মোৰ আগত ইয়াতে মোৰ ককাইদেউ আছিল তেওঁ ঢুকালে সেইকাৰণে মই আহিলোঁ আৰু এনেই মই আছোঁ ইয়াত তাৰমানে 50 বছৰমান হ'ল থকাৰ মই এনেই পুৰোহিত বংশৰ মানুহ আমাৰ পুৰোহিত দুটা পক্ষৰ আছে দুটা গোত্ৰত সেই হিচাপে আমি গতানুগতিক আমি চলাই থাকোঁ পূজাবিলাক আমি এতিয়া প্ৰথমৰ পৰা আমি 15 পুৰুষত কৰিছোঁ যেতিয়াৰ পৰা আমাৰ বংশৰ পূজাৰী আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়া আমি আমাৰ আগত 14 পুৰুষটা গ'ল তাৰমানে মোৰ দেউতা হেৰি ককা এনেকৈ চিৰিয়েল বাই চিৰিয়েল কৰি 15 পুৰুষত আমি এতিয়া আৰম্ভ কৰি অৰিজিনেল ঘৰ আমাৰ নলবাৰীৰ পৰা ইয়াতে আপোনালোকে এতিয়া একেবাৰে স্থায়ী বাসিন্দা হৈ গৈছে স্থায়ী মানে বাকীবোৰ যায় বাকীবোৰ নাই মই ইয়াতে স্থায়ী হৈ গৈছোঁ
তাৰমানে ইয়াত আগৰ পৰা আছেতো, ইয়াত আগে মই ব্যৱসায় কৰিছোঁ। ব্যৱসায় মানে মোৰ তলত দোকান আছে, এই মহামায়া হোটেল ৰেষ্টুৰেণ্ট দোকান, সেইখন মোৰে। মই তাতে ব্যৱসায় কৰিছিলোঁ আৰু ইয়াত মোৰ ককাইদেউ আছিল, তেওঁ ব্ৰহ্মচাৰী আছিল। তেওঁ ঢুকোৱাৰ পিছত তেওঁ ক'লে যে তই দোকানখন নিজত দে কেইদিনমান, তাৰপিছত তই ইয়াতে বহ। তেওঁ বাচি থকালৈ বহা নাই মই, কিন্তু তেওঁ ঢুকোৱাৰ পিছত ইয়াতে আহিলোঁ নিজত দি। এতিয়া আকৌ মই দোকানখন নিজা কৰি ল'লোঁ। মোৰ ল'ৰা দুটা আছে, সিহঁতে চাকৰি BA পাছ কৰি চাকৰি বাকৰি পোৱা নাই। মই ক'লোঁ যে এইটো ব্যৱসায় কৰচোন, তাৰ চেষ্টা কৰি থাক। সেইকাৰণে তেনেকৈ বৰ্তমান মই ইয়াতে ব্যস্ত। এটা কথা, আমাৰ যিটো গোত্ৰ দুটা আছে, তাৰমানে অসুখ বিসুখ হ'লে আন গোত্ৰটোৰ কাম কৰে, সেইটো গোত্ৰৰ মানুহে নোৱাৰিব ইয়াত কোনো পূজা পাঠ। আৰু ইয়াত নাথাকেও তেওঁলোক, যোনে চোৱা হয় তেতিয়া মন্দিৰ প্ৰাংগণত নোসোমায় সেই পক্ষত। আমাৰ দুটা গোত্ৰ, এটা ভৰদ্বাজ, এটা গৌতম। আৰু আমাৰ এই দুই গোত্ৰৰ পুৰোহিত সাৰা বেলেগ পুৰোহিতে ইয়াত মাৰ পূজা নকৰিব। এইটো মাৰ প্ৰবাদ আছে। আমাৰ একচুৱেলি আমাৰ পূৰ্বপুৰুষৰ হেৰি আছিলে, আমাৰ প্ৰথম দুজন ব্ৰহ্মচাৰীক এই জমিদাৰে আনিছিল, এই হাতীবৰ চৌধুৰী। তেওঁ তাৰ কনজৰ পৰা আনি ইয়াত পূজাৰ পাঠৰ মানে আৰম্ভ কৰিছিল। আগত এনে দেৱদাসী যে আছে, কামাখ্যাত আছে দেৱদাসী, তেওঁলোকে পানী আনে, এইফালে বিল এখন আছিল, এই বিলৰ পৰা পানী আনি মাত ধুৱাইছিলে। তাৰপিছত স্বপ্নালে জমিদাৰক যে এনেকৈ নহ'ব, তাত দুটা গোত্ৰৰ ব্ৰহ্মচাৰী আছে, তেওঁলোকক আনি মই পূজা ভাগ কৰি। তেনেকৈ ব্ৰহ্মচাৰী দুজনক বিচাৰি গ'ল হাতীবৰ চৌধুৰী হেৰি, আৰু মানুহলৈ চাই পালে, পাই ইয়াত আনি প্ৰথম স্থাপিত কৰে তেওঁলোকক। ভৰদ্বাজ গোত্ৰৰ আছিলে, তেওঁৰ নাম নৰনাৰায়ণ, আৰু গৌতম গোত্ৰৰ আছিলে কন্দৰ্প নাৰায়ণ। এই দুটা গোত্ৰ তেওঁলোকক ইয়াত স্থাপিত কৰিলে। কিন্তু তেওঁলোকৰ যেতিয়া অন্তিম অৱস্থা আহিলে, তেওঁলোকতো বিয়া বাৰু কৰা নাই ব্ৰহ্মচাৰী, তেওঁলোকৰ ভায়েকৰ দুই গোত্ৰৰ দুই ব্ৰহ্মচাৰীৰ ভায়েক হেৰিৰ আমাৰ বংশৰ এইবিলাক তেনেকৈ চলি আছে বৰ্তমান। এতিয়া কিমান দিনৰ চবে মাই জানে। ঠিক আছে বাৰু, ভাল লাগিল আপোনালোকৰ ভাল লাগিল। ওম নমঃ শিৱায় শান্তায় গণপতিং সদমনং চাদিগতিং পরমেশ্বরম বাবা ভোলেনাথ ভক্তৰ শ্ৰীগুৰুৱে। আমি আমাৰ পৰা গোটেইখিনি কথা জানিব পাৰিলোঁ, বা এওঁৰ যোগেদি আপোনালোকেও নিশ্চয় জানিব পাৰিম যে ইয়াতে মাৰ কেনেকৈ মূৰ্তি স্থাপন হৈছিলে আৰু কেনেকৈ পূজা অৰ্চনা আৰম্ভ হৈছে, গোটেইখিনি কথা জানিব পাৰিম।